আজি আজি আমাৰ আগন্তুক নিৰ্বাচন সম্পৰ্কত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত আমাৰ টিহু সমষ্টিৰ অন্তৰ্গত 4টা মণ্ডলৰ বুথৰ সভাপতিসকল আৰু আমাৰ যিখিনি মণ্ডলৰ সভাপতি আৰু কৰ্মকৰ্তাসকল আৰু আমাৰ যিসকল প্ৰাৰ্থী এইবাৰ আমাৰ পৰা মনোনীত হৈছে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী, গতিকে তেখেতসকলক সকলোকে মাতি এটা মত বিনিময় আমি কৰিলো আৰু আগন্তুক দিনত আমি নিৰ্বাচন কেনেকে আমি জয়লাভ কৰিম তাৰ সেই সম্পৰ্কত আমি বিস্তৃতভাৱে আলোচনা কৰিলো আৰু সেইমতে আমাৰ নিৰ্বাচন ইতিমধ্যে প্ৰচাৰ আমাৰ চলিছে, কিন্তু এনেকুৱা ৰাজহুৱাভাৱে আমি মিটিং আমি এটা নিৰ্দিষ্ট টাইম আমি ফিক্স কৰিছো আৰু সেই টাইমৰ আৰু সেই দিনৰ পৰা এনেকুৱা ৰাজহুৱা মিটিঙৰ ব্যৱস্থা কৰা হ'ব। এতিয়া সকলো প্ৰাৰ্থীকে ঘৰে ঘৰে গৈ ৰাইজৰ আশীৰ্বাদ ল'বলৈ মানে কোৱা হৈছে আৰু প্ৰাৰ্থীসকল এই হিচাপে প্ৰতিটো ঘৰে ঘৰে গৈ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছে। বহুত ঠাইত মানে কি হৈছে যে আমাৰ মানে প্ৰাৰ্থী এনেকুৱা হৈছে যে এইবাৰ প্ৰাৰ্থীৰ কোনো হেৰি নাই, মানে সদস্যৰ ক্ষেত্ৰত কোনো আমি দলীয় প্ৰাৰ্থী দিয়া নাই। ক'ৰবাত 3-4টাকে প্ৰাৰ্থী হৈছে, গতিকে তেওঁলোকৰ মাজত বুজাবুজি কৰি যদি এজন হৈছে এইটো ভাল কথা, যদি এজন হোৱা নাই নিৰ্বাচন হ'ব আৰু আপোনাৰ উপস্থিতিত কিমানটামান ৱাৰ্ডত এনেধৰণে বুজাবুজি হ'ল? নাই, মোৰ উপস্থিতিত মই আজিয়ে প্ৰথম নিৰ্বাচনত আহিছো, মই বাকীকেইটা দিনটো বাহিৰে বাহিৰে আছো, গতিকে এইখিনি নিজে নিজে কৰি দিছে তেওঁলোকে, মই কৰা নাই এইবিলাক। বিজেপিত আমি হেৰি দিয়া নাই নহয়, আমি বিজেপিতো আমি গাঁও পঞ্চায়তৰ সদস্য, আমি বিজেপি কাউন্সিলৰত যিসকল একচুৱেলি বিজেপিৰ প্ৰাৰ্থী আমি টিকেট দিছো তেওঁলোকক আমাৰ প্ৰাৰ্থী, আৰু যিসকলক টিকেট দিয়া নাই আৰু তেওঁলোকে যদি সঁচাকে বিজেপিৰ নীতি নিয়ম নামানি নিজাববীয়াকে যদি নিৰ্বাচন খেলিছে, তেতিয়া দলে সেই ক্ষেত্ৰত ব্যৱস্থা ল'ব, এইটো দলৰ ওপৰত নিৰ্ভৰ কৰিব। ফলাফল ভাল হ'ব, ফলাফল ভাল হ'ব। ৰাইজৰ মানে মতামত আমাৰ সপক্ষে আছে, বিজেপি আৰু মিত্ৰজোঁটৰ সপক্ষে আছে আৰু ফলাফল ভাল হ'ব। আজি আমাৰ আগন্তুক নিৰ্বাচন সম্পৰ্কত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত আমাৰ টিহু সমষ্টিৰ অন্তৰ্গত 4টা মণ্ডলৰ বুথৰ সভাপতিসকল আৰু আমাৰ যিখিনি মণ্ডলৰ সভাপতি আৰু কৰ্মকৰ্তাসকল আৰু আমাৰ যিসকল প্ৰাৰ্থী এইবাৰ আমাৰ পৰা মনোনীত হৈছে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী, গতিকে তেখেতসকলক সকলোকে মাতি এটা মত বিনিময় আমি কৰিলো আৰু আগন্তুক দিনত আমি নিৰ্বাচন কেনেকে আমি জয়লাভ কৰিম তাৰ সেই সম্পৰ্কত আমি বিস্তৃতভাৱে আলোচনা কৰিলো আৰু সেইমতে আমাৰ নিৰ্বাচন ইতিমধ্যে প্ৰচাৰ আমাৰ চলিছে, কিন্তু এনেকুৱা ৰাজহুৱাভাৱে আমি মিটিং আমি এটা নিৰ্দিষ্ট টাইম আমি ফিক্স কৰিছো আৰু সেই টাইমৰ আৰু সেই দিনৰ পৰা এনেকুৱা ৰাজহুৱা মিটিঙৰ ব্যৱস্থা কৰা হ'ব। এতিয়া সকলো প্ৰাৰ্থীকে ঘৰে ঘৰে গৈ ৰাইজৰ আশীৰ্বাদ ল'বলৈ মানে কোৱা হৈছে আৰু প্ৰাৰ্থীসকল এই হিচাপে প্ৰতিটো ঘৰে ঘৰে গৈ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছে। বহুত ঠাইত মানে কি হৈছে যে আমাৰ মানে প্ৰাৰ্থী এনেকুৱা হৈছে যে এইবাৰ প্ৰাৰ্থীৰ কোনো হেৰি নাই, মানে সদস্যৰ ক্ষেত্ৰত কোনো আমি দলীয় প্ৰাৰ্থী দিয়া নাই। ক'ৰবাত 3-4টাকে প্ৰাৰ্থী হৈছে, গতিকে তেওঁলোকৰ মাজত বুজাবুজি কৰি যদি এজন হৈছে এইটো ভাল কথা, যদি এজন হোৱা নাই নিৰ্বাচন হ'ব আৰু আপোনাৰ উপস্থিতিত কিমানটামান ৱাৰ্ডত এনেধৰণে বুজাবুজি হ'ল? নাই, মোৰ উপস্থিতিত মই আজিয়ে প্ৰথম নিৰ্বাচনত আহিছো, মই বাকীকেইটা দিনটো বাহিৰে বাহিৰে আছো, গতিকে এইখিনি নিজে নিজে কৰি দিছে তেওঁলোকে, মই কৰা নাই এইবিলাক। বিজেপিত আমি হেৰি দিয়া নাই নহয়, আমি বিজেপিতো আমি গাঁও পঞ্চায়তৰ সদস্য, আমি বিজেপি কাউন্সিলৰত যিসকল একচুৱেলি বিজেপিৰ প্ৰাৰ্থী আমি টিকেট দিছো তেওঁলোকক আমাৰ প্ৰাৰ্থী, আৰু যিসকলক টিকেট দিয়া নাই আৰু তেওঁলোকে যদি সঁচাকে বিজেপিৰ নীতি নিয়ম নামানি নিজাববীয়াকে যদি নিৰ্বাচন খেলিছে, তেতিয়া দলে সেই ক্ষেত্ৰত ব্যৱস্থা ল'ব, এইটো দলৰ ওপৰত নিৰ্ভৰ কৰিব। ফলাফল ভাল হ'ব, ফলাফল ভাল হ'ব। ৰাইজৰ মানে মতামত আমাৰ সপক্ষে আছে, বিজেপি আৰু মিত্ৰজোঁটৰ সপক্ষে আছে আৰু ফলাফল ভাল হ'ব।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।